কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি বহু দিনৰ পাছত আকৌ ভিডিঅ' কৰিছোঁ ইউটিউবত পোষ্ট কৰিম বুলি এইফালে মইনা মই আমি ঘৰ গৈ আছোঁ আজি কেইবা মাহৰ পাছত আজি ঘৰ গৈছোঁ বৰষুণে পেলাইছে ন মানে বৰষুণ পেলাইছে নেকি পেলাইছে ভিডিঅ' কৰোঁহে হয় কিন্তু আপলোড কৰোঁতে বহুত দিন লাগিয়ে যায় পোষ্ট কৰোঁতে এডিট কৰা এলাহত মই ভিডিঅ' পোষ্ট কৰিবই নাপাওঁ খানাপাৰা মিনি আয়ুৰ্বেদী ইয়াতো আজিকালি বাছ ষ্টেণ্ড কৰিলে ছুপাৰ ষ্টেণ্ড মইনা আৰু মই পালোহি ৰুমৰ পৰা ওচৰতে এতিয়া গাড়ী অহালৈ ৱেইট কৰি আছোঁ আৰু আমাৰ আজি এখেতৰ বাৰ্থডে বয় দেই তাতে আজি ঘৰ গৈছে একদম লৰালৰিকৈ কেক কটা হ'ল আৰু কেনেকুৱা লাগিছে খাই লৈছে আৰু পেকেট এতিয়া গাড়ী উঠাৰ আগত বেয়া লাগিছে বুলি ক'বা বেয়া লাগিছে বুলি ক'বাচোন ভিডিঅ' কৰি থৈছোঁ মই গাড়ী উঠিলে হয় মাথা ঘূৰাই উঠিছিলে মাথা ঘূৰাই নিচিনা হ'লেই ইমান দূৰ যাবলৈ আছে জখলাবন্ধাত গাড়ী ৰাখিছে ভোকো লাগে সেইবাবে মই মেগীয়ে খাই ল'লোঁ কাৰণ বেলেগ ভাত কিবা খাবলৈ ইচ্ছাও নাযায় সেইটো কাৰণে মেগীকে খাই ল'লোঁ মইনাইটো নাখালেই ৰাতি খালে গেছ হয় বুলি ময়ে খাই লৈছোঁ আৰু আমি এতিয়া গাড়ীৰ পৰা নামিবলৈ হৈছোঁ আৰু ডিগবৈ পাবলৈ বেছি দেৰি নাই বৰষুণ দি আছে ডিগবৈ পাই এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ আমাক নিবলৈ বুলি ভাইটি আৰু দাই আহিছিলে আৰু তেওঁলোক আহি আছে পাছে পাছে আমি গৈ আছোঁ দুটাই ঘৰ পাবলৈ আৰু বেছি দেৰি নাই আৰু 10 মিনিটমানহে আছে আৰু ঘৰ গৈ পাই দেখুৱাম আপোনালোকক ঘৰ গৈ পাই দেখুৱাম বুলি কৈছোঁহে হয় কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰি থাকোঁ দেই যদি মনত পৰে দেখুৱাম আৰু ওলাইছিলে বাৰু দেখিয়ে পোৱা নাই ধুনীয়া লাগিছে সেউজীয়া একেবাৰে ঘৰ পালোহি কিন্তু পুৰা বোকা বৰষুণ দিছে যে বহুত হৈ আছা পৰীক্ষা আছে নেকি আমাৰ বেটি স্কুল ওলাইছে বাই বাই যোৱা আকৌ এইফালে ভালকৈ পৰীক্ষা দিবা কেইটাত ছুটি হ'ব অঁ গাইছ ঘৰ পালোহি আৰু কিন্তু ভিডিঅ'হে কৰিব পৰা নাই দেই বতৰ ইমানেই বেয়া তাৰ বেটিও স্কুল গৈছিলে এক্সাম চলি আছে এতিয়া আহি পালে আহি পাই দুজনী তেনেকৈ আৰু অকণমান ভাত পানী খাই আজৰি হৈ অকণমান ভিডিঅ' কৰিছোঁ বতৰো বেয়া কাপোৰ ধুই থৈছোঁ শুকোৱা নাই ডাঙৰ বৰষুণে আহিব এতিয়া দেখিছেনে গোটেই কাপোৰবিলাক শুকাবলৈ আছে আৰু ঘৰ আহি পালোঁ আহি পাই অলপ দেৰি শুলোঁ বেটিও স্কুল গ'ল আৰু মোৰ মানে মাথা বিষ যোৱাই নাই গোটেই ৰাতি জাৰ্ণি কৰা কাকো ঘৰ মানুহক কাকো দেখুৱাব পৰাই নাই মা আছে এতিয়া পাছফালে ইটো কামত লাগি আছে দেখাম বাৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে চালে অলপ দেখিব আৰু মোৰ ভিডিঅ' কৰা দেখি হাঁহিছে যিটি কৈ পাওঁ ন ইমান এনেকৈ কথা কোৱাৰ অভ্যাস নাই সেইটো কাৰণে বৰ ডাঙৰ কুচিয়া এটা পালে ৰাতিখন শাক কাটি আছোঁ বিশ্বকৰ্মা পূজা বুলি আজি ফল মূল কাটি আছে এইফালে আমাৰ দেউতা বিশ্বকৰ্মা পূজা বুলি ধুনীয়াকৈ শৰাই সজোৱাত লাগিছে লগতে মায়েও দেউতাক অলপ সহায় কৰি দিছে মা দেউতাহঁতে ইমান ধুনীয়াকৈ কামত লাগি গৈছে আৰু আমি ধুনীয়াকৈ বহি চাই থাকিব পাৰিছোঁহে মাহঁতে কাম কৰা আমি কিবা এটা কৰি দিওঁ বুলি ভাবিলেও মানে আইডিয়া নাই ন কেনেকৈ কি কৰে মানে কটা মেলাবিলাক কৰি দিছোঁ আৰু বাকী শৰাই সজোৱা কিবা সেইবিলাক মা আৰু দেউতাই লাগি আছে আৰু ফালে মালা পিন্ধাব লৈছে ৰাতি ডাঙৰ বৰষুণ দি চোতাল একেবাৰে বোকা কৰি দিলে বেটিয়ে ভিডিঅ' কৰি আছে দেই বেটিয়ে ইমান ধুনীয়াকৈ ভিডিঅ' কৰিব পৰা আছে এইবাৰ আপোনালোকক সৰু দাদা আৰু সৰু ভাইটিক দেখাব নোৱাৰিছোঁ দেই কাৰণ তেওঁলোক এইবাৰো আহিব নোৱাৰিলে তেওঁলোক কিবা কামৰ নিজৰ কামৰ কাৰণে আহিব দেৰিকৈ আহিব কিন্তু এই পূজাৰ টাইমটোত আহিব নাপালে আৰু
এইফালে আমাৰ ডাঙৰ দাদা হয় দেই, দুইটাই মিলি একেবাৰে গাড়ীত মালা পিন্ধোৱাত লাগি গৈছে। ডাঙৰ দাদাৰ গাড়ী হয়। মই ঘৰৰ সৰু সৰু মুহূৰ্তবোৰ যাতে সাঁচি ৰাখিব পাৰোঁ সেইবাবে ভিডিঅ' কৰি ৰাখিছোঁ। পথাৰলৈ আহিলোঁ অলপ ৰিলচ বনাই লওঁ বুলি। এই বেটি এইফালে দেখিছেনে, চাৰিওফালে একেবাৰে সেউজীয়া। আৰু কেইদিনমান পিছত আৰু ধান ওলাব, সোণোৱালী পথাৰ একদম ভৰি যাব। আৰু ঘৰৰ ওচৰতে যিহেতু পথাৰ, এইটো আমাৰ ঘৰটো। আহিছোঁ আৰু তাকে অকণমান। বেটিয়ে ইমান ধুনীয়াকৈ মোক কেমেৰা কৰি দিছে। ৰিলচটো ইনষ্টাগ্ৰামতে পষ্ট কৰা হৈছে। আৰু আমি তাকত গৈ আছোঁ যে গৈ আছোঁ এতিয়া বৰমাহঁতৰ ঘৰ। ভাবিলোঁ আকৌ কেইদিনমানৰ কাৰণে আহিছোঁ ঘৰলৈ, ভাবিছোঁ ওচৰ ঘৰ ফুৰি লওঁ। এইফালে বেটি, আমি দুজনেই আৰু আমি ইয়ে পাটনা আৰু মোৰ মোক ভিডিঅ' কৰি দিয়ে, তাৰপিছত কামত সহায় কৰি দিয়ে ঘৰত আহিলে মানে। কিন্তু বেয়া লাগে আকৌ এৰি থৈ যাবলৈ, আকৌ কেইদিনমানৰ কাৰণে আহি আকৌ গুচি যাবলগীয়া হয় ন, সেইটো কাৰণে বেয়া লাগে। আৰু আমাৰ ইমান ধুনীয়া ধুনীয়া পিঠা পুৰি দিছে, এয়া টেষ্টি টেষ্টি চাহৰ লগত ৰঙা চাহ। ঘৰত আহি এখেতে মোক পাত্তাই দিয়া নাই, দেখিছেনে? এতিয়াহে লগ পাইছোঁ, এতিয়াহে লগ পাইছোঁ। কালিৰ পৰা মানে দেখা দেখিয়া নাই, ক'ত গৈছে নাই পাত্তা মানে। হয় নাই কচোন বেটি? খেলিছা কি খেলিছা? এইবোলে চাওঁ, ফুট চাওঁ, ফুট চাওঁ। বা বা ফুট লগাই দিছে। হাই কৈ দিয়া, হাই কৈ দিয়া বেটা। এইফালে হেল্ল', বা বা কি খেলিছা? এইকেইটা আমাৰ পাৰ্টনাৰকেইটা, মোৰ পাৰ্টনাৰকেইটা। তোমাৰ আজি হৈছে হে? বা ফুট লগাইছা, ছোৱালী বনাই দিছে দেই। এই বাই ছোৱালী বনাই দিছে, এইফালে বাই ছোৱালী বনাই দিছে ন। খেলি থাকা দেই তোমালোকে। ঘৰৰ সকলোবোৰ যেতিয়া একলগ হোৱা যায় তেতিয়া আমি এনেকৈয়ে এসাঁজ ভালদৰে খোৱা হয়। এনেদৰে সকলোবোৰ আমি খুব কমহে একলগ হ'ব পাৰোঁ, যিহেতু কামৰ কাৰণে সকলোৱে নিজৰ বেলেগ বেলেগ জেগাত থকা হয়। বেকগ্ৰাউণ্ডবিলাক আপোনালোকে ইগন'ৰ কৰিব, মই ঘৰত থকাৰ ভাগেই ভিডিঅ' কৰি দিছোঁ। আইতা ঘৰত আহিলোঁ, বোলে আইতা হাই কৈ দিয়ক। বহুত দিনৰ পিছত লগ পাইছোঁ আইতা। বহুত দিনৰ মূৰত পাইছে ন? হয়। ভালে থাকক আৰু সদায় ন। অলপ ওলাই আহিছিলোঁ বৌৰ লগত, বহু দিনৰ পাছত লগ পাইছোঁ, তাকে অলপ ফুৰিবলৈ আহোঁ বুলি আহিলোঁ। আৰু এই দাহঁতৰ ঘৰলৈ আহিছিলোঁ, এতিয়া গৈ আছোঁ আৰু ঘৰলৈ। এইফালে বেটা আকৌ কিমান দিনৰ পাছত বা লগ পোৱা হয়, ঘৰলৈ আহিলেহে লগ পোৱা হয়। আৰু আজি আমি মইনা আৰু মই ওলাইছোঁ ডিগবৈ বুলি ভণ্টিহঁতক লগ কৰিবলৈ। ভণ্টিহঁত থাকে হোষ্টেলত, তাকে ভাবিলোঁ অকণমান লগ কৰি আহোঁ দুইজনীকে। গৈ পাই দেখুৱাম আপোনালোকক, চাই থাকিব। হোটেল পাই ৰৈ আছোঁ আৰু এতিয়া সেইটো ভণ্টিহঁত ওলাই আহিব বুলি ৰৈ আছোঁ। সোমোৱা নিষেধ ন ছোৱালী হোষ্টেল। এয়া ভণ্টিহঁতৰ ৰুমত পালোহি, হোষ্টেলত। এজনী সৰু ভণ্টি, এজনী ডাঙৰ ভণ্টি আৰু মই। দেখুৱাম গৈছিলোঁ নহয় ভণ্টি দুজনী। অলপ দেৰিৰ কাৰণে আমাৰ এই শ্ৰীদেৱী দুজনীক লগ পালোঁ। আৰু এতিয়া যাবলৈ হৈছে, আৰু যাবলৈ ওলাইছোঁ। আৰু এতিয়া সিহঁতৰ হোষ্টেলৰ ৰুমত আহি যাবলৈ ওলাইছোঁ। এতিয়া বোলে ফটো মাৰোঁ দুকপি একপি। ভিনিয়েকক বাই ইয়াত ভিনিয়েকক টানি লৈ গ'লে। সেইফালে আমাৰ গোটেই এইফালে সেই হেলমেট কিবা কিবি গোটেই ধৰিব দিছে। চাহ দেখিছেনে পজিশ্যন সিহঁতৰ। ভিনিয়েকক পালে আৰু একো নালাগে, আৰু বাইক একো নালাগে। বাই বাই, যাবলৈ ওলাইছোঁ আৰু হোষ্টেলৰ পৰা। ভালকৈ থাকিবি, ভালকৈ পঢ়িবি। ওলাই কেনে ৰৈ আছোঁ ঘৰ যাবলৈ। এইফালে বৌ ওলাইছে। মাজে মাজে ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকোঁ, কিনো ভিডিঅ' কৰিছোঁ নিজে ধৰিব পৰা নাই। মা ঘৰ আহি পালোঁ, কিন্তু ভিডিঅ' কৰিব থাকিয়ে গ'ল, পাহৰিয়ে থাকিলোঁ। এডিট কৰোঁতেহে গম পাইছোঁ। মায়ে ঘৰতে থোৱা ৰাইচ বিয়েৰ ৰহি খাম আৰু। এইফালে শাহুৱেক জঙায়েক মিলি কলগছ ৰুইছিলে, এতিয়া খাবলৈ হৈছে। পূৰা এতিয়া কাটিবলৈ বিজি আৰু দুইটাই মিলি লগাইছিলে, আৰু এতিয়া
কাটিবলৈ কাৰণে যুজা চলাইছে আৰু শিকাবি গ জঙাই ৰং নেজানিছে বেচা ই বেচা নেজানে অ হ'ব লাগিব ন বগা গেঞ্জি পিন্ধি আছে এবাৰ কলগছ পৰিলে আৰু এবাৰে হেৰি কল পৰিলে কি এবাৰে হয় নেকি এই নেকালৈকে থৈ দে গজোপা ন এই থোক দে জঙাইকে শাহুৱেকে লগোৱা কাৰণেহে ইমান ডাঙৰ থোক পৰিছে নহ'লে চাগে নপৰিলে হয় এই থোকা একদম ডাঙৰকৈ পৰিছে দেই গাইছ জোক আছে বাই বাই যোৱাকালি ঘৰ গৈছিলোঁ ঘৰৰ পৰা বাহিৰে বাহিৰে এনাইহঁতৰ ঘৰতে সোমাই যাওঁ বোলো এনাইক চাই যাওঁ এইফালে ভণ্টিয়ে হ'ব আপাৰ ছোৱালী টিকলি একেবাৰে কি গৰম লাগিছে বোলা ফেনৰ তলত বহিম ন মা ক'ত মা আমনি নাই দেই ছোৱালীজনী চবৰ লগতে আহে সেয়া এয়া ক'ত গ'ল দাদা ক'ত গ'ল এয়া ডাঙৰ হৈ গ'ল দেই এইফালে ভনীয়েক এইফালে ককায়েক এনাই ঘৰ পালোহি এইফালে কোনে ল'লে শুই থাকিলে ইমান ধুনীয়াকৈ খোৱা হৈছে শুই থাকিলে সেয়া ইমান ধুনীয়াকৈ শুই থাকিলে আমাৰ বেটা দেই বহুত দিনৰ পাছত লগ পাইছোঁ ন এতিয়া কোন ক্লাছ পালাগে যে টু পালেগে এইফালে বেটা এনাই গোটেইখিনি একলগ হৈছোঁ আৰু বহুত দিনৰ পাছত আকৌ বা কেতিয়া লগ পোৱা হয় তোক চাদৰখন গিলি দি থাকে সকলো হবে ইমান দীঘল নহয় ক্ষীণ কাৰণে হৈছেগৈ ক্ষীণ কাৰণে দীঘল 38 পইণ্ট কিমান কেজি হৈ থাকিলে আকৌ কিমান 38 পইণ্ট কিমান 39 নাই নহয় খাবি খুব খাবি ইমানকৈ নেখায় খাবি মই যে ভিডিঅ' কৰি আছিলোঁ মাজে মাজে পাহৰিয়ে থাকোঁ ভিডিঅ'টো এনাইহঁতৰ ঘৰৰ পৰাই সামৰি দিছোঁ চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব বাই বাই